আলোচনা কৰা হৈছিল কি পৰম্পৰাগত শক্তিৰ উৎস আছে আমি হেবিলাক আলোচনা কৰিছিলো আজি আমি অপৰম্পৰাগত শক্তিৰ উৎস আলোচনা কৰিম পৰম্পৰাগত শক্তিৰ উৎসৰ অসমীয়াত এটাই নাম কিন্তু অপৰম্পৰাগত শক্তিৰ উৎসৰ দুটা নাম আছে অসমীয়াত এটা নাম হল অপৰম্পৰাগত শক্তিৰ উৎস যাৰ আৰু এটা নাম হল বিকল্প শক্তিৰ উৎস গতিকে আমি হেইটোৱে আজি আলোচনা কৰিম অপৰম্পৰাগত শক্তিৰ উৎস বা বিকল্প শক্তিৰ উৎস যদি কোনোবাই কয় বিকল্প শক্তিৰ উৎস তাৰ মানে তেওঁ কৈ আছে অপৰম্পৰাগত শক্তিৰ উৎসৰ কথা আমি হেইটোৱে আলোচনা কৰিম যোৱাকালি আমি কৰিছিলো পৰম্পৰাগত তো চাবা আমি এইটো আগতে কৈছিলো অপৰম্পৰাগত শক্তিৰ উৎস কাক বোলে সম্প্ৰতি যিবিলাক আৱিষ্কাৰ হৈছে নতুন কৰি সেইবিলাকক কোৱা হয় অপৰম্পৰাগত শক্তিৰ উৎস যেনেকুৱা সৌৰ শক্তি অপৰম্পৰাগত শক্তিৰ উৎসবিলাক অপৰম্পৰাগত শক্তিৰ এক নম্বৰ আমাৰ সৌৰ শক্তি ইংৰাজীত কোৱা হয় সোলাৰ এনাৰ্জি এইটো হ'ল অপৰম্পৰাগত শক্তিৰ উৎস তাৰপিছত কিছুমান শক্তিৰ উৎস সমুদ্ৰৰ পৰা পোৱা যায় সাগৰৰ পৰা সেইবিলাকো অপৰম্পৰাগত শক্তিৰ উৎস বা বিকল্প শক্তিৰ উৎস বা ইয়াৰ আৰু এটা নাম আছে বিকল্প শক্তিৰ উৎস পূৰ্বতে কৈছিলো সমুদ্ৰৰ পৰা কিছুমান শক্তিৰ উৎস পোৱা যায় যিবিলাকো হ'ব অপৰম্পৰাগত শক্তিৰ উৎস সমুদ্ৰৰ পৰা কোনবিলাক শক্তিৰ উৎস পোৱা যায় এইটো এক নম্বৰ গতিকে এইটো দুই নম্বৰ এই দুই নম্বৰটো পোৱা যায় সমুদ্ৰৰ পৰা আৰু এইটো হ'ল অপৰম্পৰাগত শক্তিৰ উৎস জোৱাৰ বতাহৰ শক্তি দুই নম্বৰ তৰংগ শক্তি তিন নম্বৰ চাৰি নম্বৰ মহাসামুদ্ৰিক শক্তি এই তিনিটা সমুদ্ৰৰ পৰা পোৱা যায় আৰু এইবিলাক হ'ল অপৰম্পৰাগত শক্তিৰ উৎস সেইকাৰণে ওপৰত লিখি দিছো সমুদ্ৰৰ পৰা পোৱা যায় এইবিলাক আৰু আছে পাঁচ নম্বৰটো কিন্তু সমুদ্ৰৰ পৰা পোৱা নাযায় ভূ-তাপীয় শক্তি ছয় নম্বৰ নিউক্লিয় শক্তি এই আটাইবোৰ হ'ল অপৰম্পৰাগত শক্তি বা ইয়াৰ আৰু এটা নাম আছে বিকল্প শক্তি গতিকে অপৰম্পৰাগত শক্তি বা বিকল্প শক্তিৰ উৎসৰ উদাহৰণ কি সৌৰ শক্তি জোৱাৰ বতাহৰ শক্তি তৰংগ শক্তি এইবিলাকে মুঠ ৬টা ইয়াতে আছে উদাহৰণ অপৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ বা আৰু এটা নাম কি বিকল্প শক্তিৰ উৎসৰ উদাহৰণ তো আমি এটা কৈ এইবিলাক আলোচনা কৰিম প্ৰথমতে সৌৰ শক্তি তাৰপিছত এইবিলাক জোৱাৰ বতাহৰ শক্তি লাহে সকলোবিলাক তো প্ৰথমতে আমি এইটো চাম সৌৰ শক্তি কি বৰ্তমান বহুত সঁজুলি আৱিষ্কাৰ হৈছে কিছুমান নতুন সঁজুলি আৱিষ্কাৰ হৈছে যিবিলাকে কি কৰিব পাৰে সূৰ্যৰ যে পোহৰ পৰে সেই পোহৰত এটা শক্তি থাকে সূৰ্যৰ পোহৰ বা ৰশ্মি শক্তি থাকে কেনেকুৱা শক্তি যে সূৰ্যৰ পোহৰে কি কৰিব পাৰে তাপ দিব পাৰে তাপ শক্তি সূৰ্যৰ পোহৰৰ এই তাপ শক্তি সংগ্ৰহ কৰা বহুতো সঁজুলি আৱিষ্কাৰ হৈছে তো এনেকৈ সূৰ্যৰ পোহৰ শক্তি আহৰণ কৰি যি পদ্ধতিৰে আমি কি কৰিব পাৰো বিভিন্ন কামবিলাক কৰিব পাৰো সেই পদ্ধতিটোক কোৱা হয় সৌৰ শক্তি বুলি কোৱা হয় সূৰ্যৰ পোহৰ সংগ্ৰহ কৰি
যিটো কৈ থাকো সেইটো কোৱা হয় সৌৰ কোষ ফলক আমি সদায় যে কৈ থাকো সোলাৰ প্লেট বিলাক আছে এইবিলাকৰ নাম হ'ল সৌৰ কোষ ফলক এই তিনিটাই কি কৰে সূৰ্যৰ পোহৰৰ যে তাপ আছে সেই তাপ বিলাক ধৰি ৰাখে সূৰ্যৰ পোহৰৰ তাপ শক্তি ধৰি ৰাখি কি কৰে ধৰি ৰাখি বিদ্যুৎ উৎপাদন কৰে আৰু এইবিলাকে ধৰি ৰাখি সৌৰ জলহিতাৰে সূৰ্যৰ পোহৰ শক্তি ধৰি ৰাখি কি কৰে পানী গৰম কৰাত সহায় কৰে আৰু সৌৰ কোষাৰে কি কৰে ৰন্ধাবঢ়াত সহায় কৰে সূৰ্যৰ পোহৰ শক্তি ধৰি ৰাখি আৰু এনেকে সূৰ্যৰ পোহৰ শক্তিৰ সহায়ত যিবিলাক সঁজুলি চলে তো এতিয়া আমি এইবিলাকৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম গোটেইখিনি নকৰো এইটোৰ বিষয়ে অলপ চাম এইটো আৰু এইটো একেই এইটো যেনেকুৱা এইটো এনেকুৱা এইটো অলপ বেলেগ আমি প্ৰথমতে এই দুটাৰ বিষয়ে একেই যিহেতু একবাৰ ক'লে হৈ যাব তো সৌৰ কোষাৰ বা সৌৰ জলহিতাৰ এইবিলাক কেনেকৈ কাম কৰে আমি চাম পেজ নাম্বাৰ 249 ত আছে এইটো হ'ল সৌৰ কোষাৰ সোলাৰ কোষাৰ কৈছে ইংৰাজীত লিখা হৈছে সোলাৰ কোষাৰ সৌৰ কোষাৰ সোলাৰ মানে অসমীয়াত সৌৰ কোষাৰ আমি চাম এইবিলাক কেনেকৈ বনোৱা হয় এইটো বাকচটো কেনেকৈ বনোৱা হৈছে সেইটো চাবা বাকচটো কেনেকৈ বনোৱা হৈছে এই তিনিটা কিহৰ সহায়ত চলে সৌৰ শক্তিৰ সহায়ত চলে তো ফাৰ্ষ্ট চাম এইবিলাক কেনেকৈ বনোৱা হয় এইবিলাক বনাবলৈ কি কৰিব লাগে আমি এইটো কেনেকৈ বনোৱা হৈছে এইটো চাম এইটো একেবাৰে সহজ কিতাপত আছে ছবিত প্ৰথমতে কি কৰিব লাগে আমি এনেকুৱা এটা গঠনৰ যিকোনো কাঁচৰ সহায়ত আমি বনাব পাৰো এনেকৈ কাঁচৰ সহায়ত এনেকুৱা এটা আমি গঠন বনাই লওঁ এনেকুৱা বা কাঁচ নহ'লে হ'ব বেলেগ বস্তু হ'লে হ'ব কাগজ বা এনেকুৱা বস্তু হ'লে হ'ব এনেকুৱা এটা আমি গঠন বনাই লওঁ বনোৱাৰ পিছত আমি কি কৰিম কলা কালাৰ কৰি দিম কিহৰ কাৰণে কলা বস্তু যদি পোহৰ পৰে তেনেহ'লে কি হয় বেছিকৈ গৰম হয় গতিকে আমি এনেকুৱা এটা বস্তু বনাম তাৰপিছত কেনেকুৱা কালাৰ কৰি দিম কলা কৰি দিম ভিতৰত পোহৰ পৰিব এনেকুৱা ভিতৰত কলা কালাৰ দি দিম তাৰপিছত আমি এটা কি কৰিম কাঁচৰ টুকুৰা বহাই দিম টুকুৰা এটা বহাই দিব কেনেকুৱা এনেকুৱা নহয় এনেকুৱা তাৰমানে এইটো এনেকুৱা প্লেট চাৰিটা সাইড আছে ইফালে আছে ইফালে এটা এনেকুৱা কাৰ্টন বিলাক আছে এনেকুৱা এতিয়া ওপৰৰ বস্তু কিৰে ঢাকিব লাগিব কাঁচৰ টুকুৰাৰে ঢাকিব লাগিব চাৰিটা সাইড পৰা কাঁচৰ টুকুৰাৰে ঢাকিব লাগিব তাৰ পিছত মুখটো ঢাকি দিয়াৰ পিছত এনেকৈ আমি কি কৰিব লাগিব এটা দাপোন ৰাখিব লাগিব অবতল দাপোন কিহৰ কাৰণে অবতল দাপোন ইয়াতে ৰাখিব লাগিব যদি সূৰ্যটো হেলনীয়াকৈ থাকে যদি এনেকা সূৰ্যটো হেলনীয়াকৈ আছে নহলে পোহৰ যাতে এনেকৈ হেলনীয়াকৈ ইয়াতে আহি পৰিলে তাৰপিছত সেই পোহৰটো প্ৰতিফলিত হৈ যাতে ইয়াতে পৰিব পাৰে ভিতৰত সোমাই যাব পাৰে আৰু এটা কাঁচ কিহৰ কাৰণে ৰখা হৈছে যে পোহৰ পৰিলে কাঁচৰ ভিতৰলৈ প্ৰতিহৰণ হৈ ভিতৰলৈ সোমাই যায় যাতে সোমাই যায় পোহৰ যেতিয়া ভিতৰত সোমাই যাব তেতিয়া ভিতৰত যাই কেনে কি হ'ব গৰম হ'ব ভিতৰত যাই কি হ'ব গৰম হ'ব আমি কি কৰিব পাৰো ইফালে দাপোনো ৰাখিব পাৰো দুইফালে ইয়াতে দাপোন ৰাখিব পাৰো ইয়াতে দাপোন দিলে কি হ'ব বেলেগ বস্তুৰ সলনি বা কলা ৰঙৰ কিবা সলনি ইয়াতে দাপোন দিব পাৰো আমি দাপোন দিলে কি হ'ব এই পোহৰ ইয়াৰ পৰা প্ৰতিফলিত হৈ ইয়াতে আহিব এই দাপোনত পৰিব এই দাপোনত প্ৰতিফলিত হৈ আকৌ ইয়াতে আহি পৰিব ঠিক তেনেকৈ ইফালৰ পৰা পোহৰ আহিলে কাঁচৰ ভিতৰত সোমাই যায় এই দাপোনত প্ৰতিফলিত হ'ব এনেকৈ আহি এনেকৈ প্ৰতিফলিত হৈ পৃষ্ঠতলত গৰম হ'ব পৃষ্ঠতলত যেতিয়া গৰম হ'ব সেই গৰম হোৱাৰ কাৰণে ইয়াতে যদি আমি কিবা এটা বস্তু ৰাখো তাহলে এই বস্তুটো গৰম হ'ব আৰু ৰন্ধাত সহায় হ'ব কুকাৰৰ সহায়ত কি কৰা হয় বস্তুবিলাক ৰান্ধা হয় তো বস্তু ৰান্ধলে কেনেকৈ এনেকৈ সজাব লাগে
কাৰণে বনোৱা হৈছে যে ইহঁতে কি কৰিব পাৰে সৌৰকোষ ফলকে কি কৰিব পাৰে যে সৌৰকোষ ফলকৰ ওপৰত সূৰ্যৰ পোহৰ যেতিয়া পৰে পোহৰ পৰিলে সেই পোহৰক সৌৰকোষ ফলকে কিহলৈ সলনি কৰে বিদ্যুৎ বা কাৰেণ্টলৈ সলনি কৰে আৰু সেই কাৰেণ্ট আমি তাৰে পৰা সংগ্ৰহ কৰি ফেন লাইট সকলো চলাব পাৰো আমি গতিকে সৌৰকোষ ফলকে কি কৰিব পাৰে পোহৰ শক্তিক বিদ্যুৎ শক্তিলৈ সলনি কৰিব পাৰে সূৰ্যৰ পোহৰ শক্তিক বিদ্যুৎ শক্তিলৈ সলনি কৰিব পাৰে সৌৰকোষ ফলকে আৰু এই সৌৰকোষ ফলক কেনেকৈ তৈয়াৰ কৰা হয় সিলিকনৰ সহায়ত তৈয়াৰ কৰা হয় সিলিকন SI সিলিকনৰ সহায়ত সৌৰকোষ ফলক তৈয়াৰ কৰা হয় সিলিকন লাগিব সিলিকন এটা কি জানাই তো ধাতু হয়নে সিলিকন ধাতুৰ সহায়ত সৌৰকোষ ফলক তৈয়াৰ কৰা হয় অকল সিলিকনৰ নহয় তাৰ লগত লাগে ৰূপ তাৰ লগত লাগে আমাৰ কি ৰূপ লাগে তাৰ লগত আমাৰ লাগে কি ৰূপ তাৰ লগত আমাৰ ৰূপ লাগে ৰূপ কিহৰ কাৰণে লাগে সিলিকনৰ সহায়ত কি এই যিবিলাক নেকি পেলেট সেই পেলেট বিলাক বনোৱা হয় কোষ বিলাক বনোৱা হয় সিলিকনৰ সহায়ত কোষ বিলাক বনোৱা হয় এই তোমালোকে কোষ বিলাক দেখিছা প্লেট বিলাক সৰু প্লেট বিলাক জয়েন কৰা আছে না দেখিবা সৰু বিলাক জয়েন কৰি ডাঙৰটো বনাইছে তো সৰু বিলাক যে খণ্ড কোষ বিলাক এইবিলাক বনোৱা হয় কিহেৰে সিলিকনেৰে আৰু এটা লগত আনটো জয়েন কৰা হয় কিহেৰে ৰূপেৰে জয়েন কৰা হয় ৰূপৰ সহায়ত কি কৰা হয় জয়েন কৰা হয় সিলিকনেৰে কোষবিলাক বনাই সেই কোষবিলাক এটা লগত আনটো সংযোগ কৰা হয় সিলিকনৰ ৰূপৰ সহায়ত কোষবিলাক বনোৱা হয় সৰু কোষবিলাক বনোৱা হয় সিলিকনৰ সহায়ত সৰু কোষবিলাক বনোৱা হয় আৰু সৰু কোষবিলাক এটা লগত আনটো সংযুক্ত কৰা হয় ৰূপৰ সহায়ত এনেকৈ সংযুক্ত কৰি ডাঙৰ কৰি কি বনোৱা হয় সৌৰকোষ বনোৱা হয় ডাঙৰ কৰি সৌৰকোষ বনালে সেইটোৰ নাম হয় সৌৰকোষ ফলক বহুতখিনি সৌৰকোষ একেলগে থাকিলে তাৰ নাম হয় সৌৰকোষ ফলক গতিকে সৌৰকোষৰ পৰা সৌৰকোষ ফলক বনাবলৈ কিহেৰে জইন দিব লাগে ৰূপৰ সহায়ত জইন দিব লাগে সৌৰকোষ বুলি ক'লে সৰু এটা কোষৰ কথা বুজায় আৰু সৌৰকোষ ফলক বুলি ক'লে এই যে কোষবিলাক যে ৰূপৰ সহায়ত জইন দি ডাঙৰ কৰি বনোৱা হৈছে সেইটো বুজায় যেটো আমি ব্যৱহাৰ কৰো সেইটো বুজায় গতিকে এইটোৰ নামটো কি সৌৰকোষ ফলক এতিয়া আমি জানো এই যিবিলাক নেকি সৌৰ শক্তিৰ সহায়ত যিবিলাক চলা সঁজুলি আছে সেই সঁজুলিবিলাক কিন্তু সদায় নচলে যেনেকৈ আমাৰ সৌৰ জল হিটাৰ পানী গৰম কৰে যে সৌৰ জল হিটাৰ কিন্তু সদায় নচলে যেতিয়া ৰদ দিব তেতিয়াহে পানী গৰম কৰাৰ কাৰণে সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব পাৰি ঠিক তেনেকৈ সৌৰ কুকাৰৰ যেতিয়া ৰদ দিব তেতিয়া ৰদ দিয়াৰ সময়তে কুকাৰটো ব্যৱহাৰ কৰি আমি ৰান্ধিব পাৰিম ৰদ গলে তাতে আৰু গুচি গলে ৰদ তাতে আৰু ৰান্ধিব পৰা নাযাব গতিকে এই সৌৰ শক্তি যে আছে সৌৰ শক্তি মানে সূৰ্যৰ শক্তি সৌৰ শক্তিৰ আধাৰত যিবিলাক সঁজুলি চলে সৌৰ শক্তিৰ ভিত্তিত তাৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক সঁজুলি চলে সেই সৌৰ শক্তিৰ আধাৰত চালিত সঁজুলিবিলাকৰ এটা সীমাবদ্ধতা আছে সঁজুলিবিলাকৰ সীমাবদ্ধতা কি যে এই সঁজুলিসমূহ এটা নিৰ্দিষ্ট সময়তহে চলিব পাৰে কেতিয়া যেতিয়া সূৰ্যৰ কি থাকে পোহৰ থাকে গতিকে দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে এইবোৰ উপযোগী এই সঁজুলিবোৰ উপযোগী যিবিলাক সৌৰ জল হিটাৰ সৌৰ কুকাৰ এইবিলাক দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে ব্যৱহাৰৰ উপযোগী যেতিয়া সূৰ্যৰ পোহৰ থাকে এইটো এটা লিমিটেশন বা সীমাবদ্ধতা পৰীক্ষাত আহিব পাৰে সৌৰ শক্তিৰ আধাৰত চালিত বা চলা সঁজুলিবিলাকৰ সীমাবদ্ধতা কি সৌৰ শক্তিৰ আধাৰত চলা সঁজুলিবিলাকৰ সীমাবদ্ধতা কি যেতিয়া সূৰ্যৰ কি থাকে পোহৰ থাকে তেতিয়াহে চলে মানে দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে এই সঁজুলিবোৰ উপযোগী ব্যৱহাৰৰ উপযোগী নিৰ্দিষ্ট সময়তহে ব্যৱহাৰৰ উপযোগী কেনেকুৱা নিৰ্দিষ্ট সময় যিখিনি সময়ত কি থাকে সূৰ্যৰ পোহৰ থাকে তেনেকুৱা সময়তহে আমি এই কি কৰিব পাৰো সৌৰ শক্তিৰ আধাৰত চলা সঁজুলিবিলাক ব্যৱহাৰ কৰিব পাৰো পৰীক্ষাত আহিব পাৰে সৌৰ শক্তিৰ আধাৰত চালিত সঁজুলিৰ এটা সীমাবদ্ধতা লিখা দিনটোৰ এটা নিৰ্দিষ্ট সময়তহে এই সঁজুলিবোৰ উপযোগী যেতিয়া সূৰ্যৰ পোহৰ থাকে
এতিয়া দেখিলো আমি এটা নিৰ্দিষ্ট সময়তে আমাৰ এই সঁজুলিবিলাক ব্যৱহাৰ কৰিব পৰা যায় যিবিলাক সৌৰ শক্তিৰ আধাৰত চলে কিন্তু আমাৰ যেটো নেকি সোলাৰ সেল প্যানেল আছে এইটো কিন্তু সৌৰ শক্তিৰ আধাৰত চলে কিন্তু এইটো কিন্তু এনেকা নহয় নিৰ্দিষ্ট সময়তে উপযোগী এনেকুৱা নহয় এইটো আমি ৰাতিও চলাব পাৰো না ইয়াৰ পৰা পোৱা শক্তি ৰাতিও ব্যৱহাৰ কৰিব পৰা যায় গতিকে সৌৰ শক্তি যে এটা নিৰ্দিষ্ট সময়তে ব্যৱহাৰ কৰিব পৰা গৈছিল এইটোৰ সমস্যাটো কোনে দূৰ কৰিছে সৌৰকোষ ফলকে দূৰ কৰিছে সৌৰকোষ ফলকে কি কৰিছে সৌৰ শক্তি যাতে আমি কি কৰিব পাৰো দিনৰ বাদেও বেলেগ সময়তে যাতে আমি কি কৰিব পাৰো সৌৰ শক্তি ব্যৱহাৰ কৰিব পাৰো সেইটো কৰাত সহায় কৰিছে কোনে সৌৰকোষ ফলকে সৌৰকোষ ফলকত সৌৰ শক্তিৰ পৰা যিখিনি শক্তি উৎপন্ন হয় সৌৰকোষ ফলকত সূৰ্যৰ পোহৰৰ পৰা যিখিনি শক্তি উৎপন্ন হয় সেই শক্তিখিনি আমি কি কৰিব পাৰো ব্যাটাৰী বা বেলেগ বস্তুত সংগ্ৰহ কৰিব পাৰো হয় না নাই সংগ্ৰহ কৰি ৰাখি দিব পৰা যায় না তেতিয়াহে ৰাতি আৰু ব্যৱহাৰ কৰিব পৰা যায় বেলেগ সময়তো ব্যৱহাৰ কৰিব পৰা যায় গতিকে সৌৰ শক্তি যে এটা নিৰ্দিষ্ট সময়তহে উপযোগী আছিল এটো এটা সমস্যা আছিল ৰাতি ব্যৱহাৰ কৰিব নোৱাৰি এই সমস্যাটো কোনে দূৰ কৰিছে সোলাৰ সেল প্যানেলে দূৰ কৰিছে বা সৌৰকোষ ফলকে দূৰ কৰিছে কেনেকৈ দূৰ কৰিছে যে ই সূৰ্যৰ পোহৰক আবদ্ধ কৰি ৰাখিব পাৰে এনেকৈ দূৰ কৰিছে আমি এই সৌৰকোষ ফলকৰ এতিয়া বিভিন্ন কথাবিলাক চাওঁ সৌৰকোষ ফলকৰ সুবিধা আছে বিভিন্ন সুবিধা কি যত নেকি এই সোলার সেল প্যানেল তোমালোকে রাস্তার কাষে দেখিবা আছে নতুন করে দিছে এতিয়া কিছুমান ঠাইত বজাৰত আছে কিছুমান ৰাস্তাৰ ঠাইত আছে যত বেছি ঘন জংগল বা বেছি আন্ধাৰ হয় তেনেকুৱা ঠাইত আছে না আছে লগাই থৈছে সরকারিভাবে লগাই দিয়া হৈছে তো এইবিলাক ৰাতি অকলে জ্বলি যায় ৰাতি অটোমেটিক্যালি জ্বলি যায় তো এইবিলাকৰ সুবিধা আছে যত নেকি কি নহয় আমাৰ বিদ্যুতিক তারবিলাক লব নোৱাৰি কিছুমান পাহাৰীয়া ঠাই যত তিলবিলাক আছে গাত কাটিব নোৱাৰি ফুটিব নোৱাৰি তেনেকুৱা ঠাইত আমি কি কৰিব পাৰো সোলাৰ সেল প্যানেল বা সৌৰকোষ ফলক সংস্থাপন কৰিব পাৰো গতিকে পৰীক্ষাত আহিব পাৰে যেটো কিতাপত আছে সৌৰকোষ ফলকৰ সুবিধাবোৰ কি কি এনেকে আহিব পাৰে কোৱেশ্চনটো বা সৌৰকোষৰ সুবিধাবিলাক কি কি আহিলে সৌৰকোষৰ সুবিধাবিলাক কি কি আহিব বা সৌৰকোষ ফলকৰ সুবিধাবিলাক কি কি তো কি কি সুবিধা সৌৰকোষ ফলকৰ এক নম্বৰ আৰু কিছুমান সুবিধা আছে যিবিলাক মই কোৱাই নাই যে আমাৰ সৌৰকোষ ফলক বনাওঁতে খৰচ একেবাৰে কম হয় গতিকে এইটো এটা সুবিধা সৌৰকোষ ফলকৰ যেতিয়া বনোৱা হয় তেতিয়া খৰচ কি একেবাৰে কম হয় গতিকে এনেকে লিখিবলৈ কিতাপত যেনেকে আছে এনেকে সুবিধাবিলাক সৌৰকোষ ফলক বা সৌৰকোষৰ সুবিধা এক নম্বৰ তত্ত্বাৱধানৰ খৰচ নিচেই কম তত্ত্বাৱধানৰ খৰচ মানে বনাতে খৰচ একেবাৰে কম তত্ত্বাৱধানৰ খৰচ নিচেই কম আৰু কিহেৰে বনোৱা হয় সোলাৰ সেল প্যানেল এটো কিন্তু মনত ৰাখিব লাগিব কিহেৰে বনোৱা হয় সিলিকন গুড আৰু সংযোগ কৰা হয় কিহেৰে সৌৰকোষবিলাক এটা লগত আনটো সৌৰবিলাক জয়েন কৰি যে ডাঙৰ বনোৱা হয় রোড কিহেৰে জয়েন কৰা হয় রোড গুড তত্ত্বাৱধানৰ খৰচ নিচেই কম এইটো এটা সুবিধা খৰচ কম হলে সকলোৱে ব্যৱহাৰ কৰিব পাৰিব বা যিয়ে কোম্পানী বনাই বনাব পাৰিব তত্ত্বাৱধানৰ খৰচ নিচেই কম কোনো অভিকাৰী আহিলা অভিকাৰী আহিলা অভিহনে সন্তোষজনকভাৱে কাৰ্য কৰে সন্তোষজনকভাৱে মানে বহুত ভালকৈ মানে কোনো অভিহাৰী আহিলা অবিহনে সন্তোষজনকভাৱে কাৰ্য কৰে মানে কোনো এনেকুৱা বিশেষ তাৰ লগত মেচিন সংযুক্ত নাথাকে কোনো সঁজুলি
আওহতীয়া পাহাৰীয়া দুৰ্গম অঞ্চলত য'ত বিদ্যুৎ আওহতীয়া দুৰ্গম অঞ্চলত য'ত বিদ্যুতৰ ব্যৱহাৰ সীমিত ইয়াক ব্যৱহাৰ কৰিব পাৰি তাৰমানে কাক সোলাৰ সেল পেনেলত ব্যৱহাৰ কৰিব পাৰি এই তিনিটা আমাৰ সুবিধা একদম লাষ্টৰ যেটো কথা এইটো বহুত ইম্পৰ্টেন্ট কাৰণ পাহাৰীয়া অঞ্চলত ইমান সুবিধা নাই বৰ্তমান যদিও ফুটিছে তো সোলাৰ বেছি চলে এইবিলাক ঠাই আৰু কিছুমান আছে আমাৰ যে তোমালোকে এদিন আগতে শুনিছিলা প্ৰজ্ঞান আৰু বিক্ৰম কোনটো হৈছে যে মানে কিমান চন আছে 2021 না কিমান আছে তো তাতে কিমান কি লগোৱা আছে সোলাৰ সেল লগোৱা আছে সোলাৰ সেল পেনেল আছে নহলে তাতে তো বিজুলীটো চাৰ্জ শেষ হৈ গেল আৰু চাৰ্জ নহলে তো ঘূৰিব নোৱাৰিব গতিকে what কৈছিল মনত আছে চন্দ্ৰ কৈছিল না চন্দ্ৰ কি কৈছিল তাতে কি লগাই দিছে ইহঁতৰ গাত প্ৰজ্ঞান আৰু বিক্ৰমৰ গাত কি লগোৱা আছে সোলাৰ সেল প্যানেল লগোৱা আছে যাতে কি হয় যদি চার্জ শেষ হয় আৰু যাতে চার্জ হয় অকলে নিজে নিজে চার্জ হয় আৰু ঘূৰি থাকিব পাৰে গতিকে কৃত্ৰিম উপগ্ৰহ বিলাকত আৰু এনেকুৱা সঁজুলি বিলাকক যিবিলাক আমাৰ পৃথিৱীৰ পৰা বাহিৰলৈ পঠোৱা হয় সেইবিলাকত যাতে চলিব পাৰে এইবিলাকৰ লগত কি লগোৱা হয় সোলাৰ লগোৱা হয় সোলাৰ সেল প্যানেল তো ইয়াৰ বহুত সুবিধা আছে তাতে আমি কারেন্ট সংযুক্ত কৰিব নোৱাৰো গতিকে সোলাৰ সেল প্যানেল তো সৌৰ শক্তি বা সূৰ্যৰ পোহৰৰ শক্তিৰ ওপৰত ভিত্তি কৰি যিবিলাক সঁজুলি চলে সেইবিলাকৰ বিষয়ে আমি এতিয়া চালো গতিকে সৌৰ শক্তি কি সৌৰ শক্তিৰ আধাৰত যিবিলাক নতুন কৰি সঁজুলি আৱিষ্কাৰ হৈছে সেই সঁজুলিবিলাক কেনেকুৱা শক্তিৰ উৎস অপৰম্পৰাগত শক্তিৰ উৎস এইবিলাকতো আগতে নাছিল এই সঁজুলিবিলাক আগতে নাছিল সৌৰ জল হিটাৰ সেইটো আগত নাছিল তাৰপিছত সোলাৰ সেল প্যানেল এইবিলাক নাছিল এইবিলাক যে চলি আছে কিহৰ আধাৰত চলি আছে সৌৰ শক্তিৰ আধাৰত চলি আছে আৰু এইবিলাক কেনেকুৱা শক্তিৰ উৎস অপৰম্পৰাগত শক্তিৰ উৎস সৌৰ জল হিটাৰ সৌৰ ভূফলক এইবিলাক অপৰম্পৰাগত শক্তিৰ উৎস এতিয়া আমি 2 নম্বৰ অপৰম্পৰাগত শক্তিৰ উৎসৰ বিষয়ে চাম যেটো আমাৰ সাগৰৰ পৰা পোৱা যায় জোৱাৰ ভাটাৰ শক্তি এটো কেনেকৈ পোৱা যায় চাম ইংলিশত কোৱা হয় tidal energy আমি চাম tidal energy বা জোৱাৰ ভাটাৰ শক্তি tidal energy বা এটাও কিন্তু অপরম্পরাগত শক্তির উৎস এগুলা কিন্তু অলপ মনত রাখিবা আমি এখন নোটস দিম তেতিয়া রিভাইজ হ'ব তেতিয়া অলপ মনত ৰাখিলে ভাল হ'ব কিছুমান মনত থাকে যেনেকা সিলিকন আৰু ৰূপ এই দুটো থাকিব তো এনেকা বিলাক মনত ৰাখিবা এই বিলাক বহুত ইম্পৰ্টেন্ট হয় সৰু বিলাক বেছি দৰকাৰ ডাঙৰ বিলাকে কৰি কাৰণ এইবিলাক এমসিকিউ আহিলে তেতিয়া লাগিব তোমালোকে জানা মন এন্ড আর্থ মন মানে কি চন্দ্ৰ আৰু আর্থ মানে পৃথিৱী চন্দ্ৰ আৰু
বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান বস্তু আছে এটা আনটো কি কৰে আকৰ্ষণ কৰে আকৰ্ষণ তো চন্দ্ৰয়ও পৃথিৱীক আকৰ্ষণ কৰে চন্দ্ৰই কি কৰে পৃথিৱীক মানে এটা আনটোক আকৰ্ষণ কৰে বা এটাই আনটোৰ ফালে টানে তো চন্দ্ৰ আৰু পৃথিৱীৰ আকৰ্ষণৰ কাৰণে আকৰ্ষণ বলৰ কাৰণে পৃথিৱীৰ পৃষ্ঠত যিবিলাক সাগৰৰ পানী আছে এই সাগৰৰ পানীবিলাক উঠা নমা কৰে সাগৰৰ পানীবিলাক কেনেকৈ কৈছে কিতাপত কৈছে যেনেকৈ এনেকৈ কৈ আছো তো চন্দ্ৰ আৰু পৃথিৱীয়ে কি কৰে এটা আনটোক আকৰ্ষণ কৰে নিজৰ ফালে তাৰ পৰা টানে পৃথিৱীয়ে চন্দ্ৰক টানে আৰু চন্দ্ৰই পৃথিৱীক নিজৰ ফালে টানে কিন্তু কায়ো কাৰো ফালে ল'ব নোৱাৰে কাৰণ পৃথিৱীৰ ওজন পৃথিৱীৰ ভৰ চন্দ্ৰৰ কৰি বহুত বেছি কিন্তু নিজৰ ফালে টানে চন্দ্ৰই নিজৰ ফালে টানে আৰু এনেকৈ টানাৰ কাৰণে সাগৰ পৃষ্ঠৰ পানীবিলাক কি কৰে একবাৰ ওপৰলৈ উঠে একবাৰ তললৈ নামে একবাৰ ওপৰলৈ উঠে একবাৰ তললৈ নামে ওপৰলৈ উঠাটো কোৱা হয় জোৱাৰ আৰু তললৈ নামাটো কোৱা হয় লিখা আছে পৰিঘটনাটোক জোৱাৰ আৰু ভাটা জোৱাৰ বুলি কোৱা হয় জোৱাৰ আৰু ভাটা জোৱাৰ বুলি কোৱা হয় আৰু একেলগে কোৱা হয় জোৱাৰ ভাটাৰ শক্তি একেলগে কোৱা হয় কি জোৱাৰ ভাটাৰ শক্তি ওকে গতিকে শুনা তেনেহলে জোৱাৰ ভাটাৰ শক্তি কথাৰ অৰ্থ কি যে সাগৰৰ পানীবিলাক যেতিয়া উঠা নমা কৰে কিহৰ কাৰণে চন্দ্ৰ আৰু পৃথিৱীৰ আকৰ্ষণৰ কাৰণে চন্দ্ৰ আৰু পৃথিৱীৰ আকৰ্ষণৰ কাৰণে যেতিয়া সাগৰৰ পানীবোৰ উঠা নমা কৰে এবাৰ ওপৰত এবাৰ নামে এই উঠা নমা কৰিলে কি হয় তেতিয়া এক প্ৰকাৰৰ শক্তিৰ সৃষ্টি হয় এবাৰ ওপৰত উঠে এবাৰ নামে শক্তি অনু নাই যাতে এই শক্তি আহৰণ কৰি আমি কি কৰিব বিদ্যুৎ তৈয়াৰ কৰিব এই ৰৌৰ পৰা এবাৰ উঠে পানীৰ ওপৰত এবাৰ নামে পানীৰ ওপৰত তলত তাৰ পৰা শক্তি আহৰণ কৰি আমি কি উৎপাদন কৰিব পাৰোঁ এই যে বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ আৰু এই শক্তি যে আহৰণ কৰিব পাৰোঁ বিদ্যুৎ উৎপাদন কৰিব পাৰোঁ এই পদ্ধতিটো কোৱা হয় জোৱাৰ ভাটাৰ শক্তি কেনেকৈ আহৰণ কৰা হয় আমি এইটো কওঁ জোৱাৰ ভাটাৰ শক্তি কেনেকৈ আহৰণ কৰা হয় ধৰা হলে সাগৰ পানী আহি আছে তলৰ পৰা সাগৰৰ পৰা পানী আহি আছে এনেই দেখাই আছো তো পানী চাপোজ সিফালৰ পৰা আহি আছে ইফালে আহি আছে এতিয়া কি হয় এনেকে সাগৰৰ সাইডৰ পৰা এনেকে বান্ধ বনাই কেনে ইফালে যোৱা হয় এটা পাৰৰ পৰা বান্ধ বনাই ইফালে অহা হয় বান্ধ এটা সাইডৰ পৰা দুই সাইডৰ পৰা নহয় এনেকে বান্ধ বনাই ইফালে এনেকে অহা হয় আহি এই যে বান্ধৰ মুখ আছে সৰি বান্ধৰ মুখত নহয় এনেকে অহা হয় আহিলে কি হ'ব এই নদীর যে বাঁধ দিয়ে বাঁধ তাহলে কি করা হব সাগৰৰ পানী আহি আছে যে যিকোনো এটা কাষৰ পৰা কি কৰা হয় সাগৰলৈ বাঁধ নিৰ্মাণ কৰা হয় যিকোনো এটা কাষৰ পৰা কি কৰা হয় সাগৰলৈ কি নিৰ্মাণ কৰা হয় বাঁধ নিৰ্মাণ কৰা হয় অলপ ঠাই বাঁধ নিৰ্মাণ কৰি যোৱা হয় আৰু কি কৰা হয় এই বাঁধৰ যিকোনো এটা ঠাইত পাইপ জইন কৰা হয় পাইপ ডাঙৰ কৰি এটা কি জইন কৰা হয় পাইপ জইন কৰা হয় যেতিয়া কি হ'ব ডাঙৰকে পানীবিলাক উঠা নমা কৰিব যেতিয়া ওপৰত উঠিব তললৈ নামিব এই বাঁধৰ ওচৰত যেতিয়া পানীবিলাক উঠা নমা কৰিব তেতিয়া এই যেটো নেকি পাইপ সংযোগ কৰি এটা ফুটা ৰখা হৈছে হেতুৱে বহুত দ্ৰুতিত পানীবিলাক ওলাই আহে ইফালে পানীবিলাক বহুত দ্ৰুতিত ওলাই আহিলে ইয়াতে কি আছে টাৰবাইন লগাই দিয়া হয় এটাতে কি লগাই দিয়া হয় টাৰবাইন এনেকে হেতু ঘুৰে পানীৰ উত্তৰ কাৰণে হেতু বহুত স্পিড ঘুৰে হেতু যেতিয়া ঘুৰিলে এই টাৰবাইনটো আকৌ ডাঙৰ এটা মেচিনৰ লগত জয়েন কৰা আছে এই মেচিনটোৰ ভিতৰত কি তৈয়াৰ হয় বিদ্যুৎ তৈয়াৰ হয় এনেকে জোৱাৰ ভাটাৰ শক্তি আহৰণ কৰা হয় যিহেতু আমি ইমান নাচাওঁ এতিয়া আমি চাম তৰংগ শক্তি গতিকে জোৱাৰ ভাটাৰ শক্তি কেতিয়া পোৱা যায় যেতিয়া সাগৰৰ পানীবিলাক উঠা নমা কৰে তেতিয়া পোৱা যায়
যায় জোৱাৰতাৰ শক্তি আৰু কিহৰ কাৰণে উঠানমা কৰা সাগৰৰ পানীবিলাক চন্দ্ৰ আৰু পৃথিৱীৰ আকৰ্ষণৰ কাৰণে এতিয়া চাম তৰংগ কিবা যদি চমু টুকাও আহে তেতিয়া অলপ অলপ তলে লিখিব লাগিব চমু টুকা সবা এতিয়া আমি তৰংগ শক্তি চাম তৰংগ শক্তি সবা ঠিক একেদৰে তৰংগ শক্তিও একেদৰে আহৰণ কৰা হয় সেম কিন্তু এনেকে বান নিৰ্মাণ কৰা হৈছিল যিকোনো এটা পাৰৰ পৰা নদীৰ ফালে বান নিৰ্মাণ কৰি যোৱা হৈছিল জোৱাৰতাৰ শক্তি আহৰণ কৰিবলৈ ইয়াতে কিন্তু তেনেকুৱা নহয় তৰংগ শক্তি আহৰণৰ কাৰণে কি কৰা হয় তোমালোকে দেখিছা নদীৰ কাষত বহি থাকিলে নদীৰ সাইডত যদি বহি থাকা বেছি যেতিয়া পানী হয় বানপানী হয় তেতিয়া নদীৰ কাষত বেছি বহি থাকিলে সবার নদীৰ পৰা বহুত জোৰকে পাৰলৈ ঢৌ আহে না আহে তো কি কৰা হয় সেই কাৰণে কি কৰা হয় নদীৰ পাৰত কাষত এনেকে এটা বান্ধ নিৰ্মাণ এনেকে এটা বস্তু বনোৱা হয় এনেকে এটা বান্ধৰ নিচিনা এনেকে বনোৱা হয় এনেকে বনোৱা হয় এটা নদী আছে বা সাগৰ আছে পানীবিলাক যাই আছে তে বহুত জোৰে ঢৌ আহে পাৰলৈ যেতিয়া এনেকে ঢৌ আহিব পানীবিলাক সোমাই যাব ভিতৰলৈ আৰু ইয়াতে এটা কি থাকে হজলি থাকে ভিতৰত এটা হজলি থাকে সেই হজলিত এটা ঘূৰিব পৰা এটা অংশ থাকে এনেকা ঘূৰিব পৰা অংশ থাকে এই পানীৰ কাৰণে বহুত জোৰকৈ পানীৰ তৰংগবোৰ অহাৰ কাৰণে সেই ভিতৰত যিটো হজলি আছে ঘূৰিব পৰা মানে টাৰবাইন সেইটো ঘূৰি যায় সেইটো ঘূৰাৰ কাৰণে ইয়াতো কি তৈয়াৰ হয় বিদ্যুৎ তৈয়াৰ হয় তো এনেকে যেতিয়া আমাৰ বিদ্যুৎ তৈয়াৰ কৰা হয় তাক কোৱা হয় তৰংগ শক্তি মানে কি হয় এই যে সমুদ্ৰত যিবিলাক নেকি ডাঙৰ ডাঙৰ ঢৌবিলাক উঠে এনেকে ঢৌবিলাক উঠে আৰু এইবিলাক কাষলৈ আহে কেতিয়াবা আৰু সেইবিলাকৰ সহায়ত যেতিয়া আমি টাৰবাইন ঘূৰাই বিদ্যুৎ তৈয়াৰ কৰোঁ তাক কোৱা হয় তৰংগ শক্তি গতিকে সমুদ্ৰত যিমানবিলাক এতিয়ালৈকে যিমানবিলাক আমি শক্তিৰ উৎসৰ বিষয়ে চালো সকলোবিলাক কি তৈয়াৰ কৰাত সহায় কৰে বিদ্যুৎ তৈয়াৰ কৰাত সহায় কৰে যেটো দুটা প্ৰায় সেমে ইমান নাচাও এতিয়া মহাসামুদ্ৰিক তাপীয় শক্তি তোমালোকে অলপ অলপ পেজবিলাক খোলোতেই চাই যাব কম সে কম মহাসামুদ্ৰিক তাপীয় সকলোৱে জানা এই সকলোবিলাক কিন্তু সাগৰৰ পানীৰ পৰা পোৱা যায় আছে সাগৰৰ পানীবিলাক কেতিয়াবা পাৰলৈ আহে কেতিয়াবা মাজত জোৰকৈ ঢৌ বোলে সমুদ্ৰত যিবিলাক কি মাজত যিবিলাক কি ঢৌ বোলে সেইবিলাকৰ পৰা যেটো শক্তি আহৰণ কৰা হয় এটোৰ নাম কি জোৱাৰতাৰ শক্তি আৰু কাষত যিবিলাক ঢৌ আহে সেইবিলাকৰ পৰা শক্তি আহৰণ কৰিলে তাৰ নাম কি তৰংগ শক্তি আৰু এতিয়া আছে এটা মহাসামুদ্ৰিক শক্তি কি মহাসামুদ্ৰিক শক্তি কি যেতিয়া কি হয় সূৰ্যৰ তাপৰ কাৰণে সূৰ্যৰ গৰমৰ কাৰণে সাগৰৰ পানী গৰম হয় পানী গৰম হ'ব না সূৰ্যৰ পোহৰ পৰিলে সাগৰৰ পানীবিলাক গৰম হ'ব ওপৰৰ তৰফৰ পানীবিলাক যেতিয়া গৰম হয় তলৰ পানীবিলাক কিন্তু ঠাণ্ডা থাকে কাৰণ সাগৰত বহুত দ হয় না বহুত দ না তলৰ বিলাক গৰমে ঠাণ্ডাই থাকে ওপৰৰ তৰফৰ পানীবিলাক বহুত গৰম হয় প্ৰায় যদি কিমান ডিগ্ৰী গৰম হয় 20 ডিগ্ৰী সেলসিয়াস কিমান ডিগ্ৰী যদি গৰম হয় 20 ডিগ্ৰী সেলসিয়াস যদি গৰম হয় ওপৰৰ পানীবিলাক কিহৰ কাৰণে সূৰ্যৰ পোহৰৰ কাৰণে সূৰ্যৰ পোহৰ সাগৰত পৰিলে সাগৰৰ পানীবিলাক যদি 20 ডিগ্ৰী গৰম হয় বা তাৰ কৰি যদি বেছি হয় মিনিমাম কিমান গৰম হ'ব লাগিব মিনিমাম 20 ডিগ্ৰী গৰম হ'ব লাগিব যেতিয়া 20 ডিগ্ৰী গৰম হয় কি কৰা হয় আমাৰ বিজ্ঞানীসকলে বহুত ঠাই বনাইছে এইবিলাক কি কৰা হয় সাগৰত এনেকাটা কিবা এটা নিৰ্মাণ কৰা হয় তোমালোকে এটা নাই হয়তো কিবা এটা নিৰ্মাণ কৰা হয় সাগৰৰ পানীত নিৰ্মাণ কৰা হয় সেইটো সাগৰৰ পানীত সেইটো নিৰ্মাণ কৰা হয় আৰু নিৰ্মাণ কৰি তাতে কি গৰম কৰা হয় সেই সাগৰৰ পানীত কি গৰম কৰা হয় পানীবিলাক যে গৰম হৈছে সেই গৰম পানীবিলাকত আকৌ কি গৰম কৰা হয় এটা ধাতু গৰম কৰা হয় এটা ধাতু যাৰ নাম হ'ল এমোনিয়া ধাতু নহয় যৌগ এমোনিয়া কি গৰম কৰা হয় এমোনিয়া নামৰ এটা বস্তু গৰম কৰা হয় কি গৰম কৰা হয় এমোনিয়া
সেই গৰম পানীবিলাকত কি গৰম কৰা হয় এমোনিয়া নামৰ এটা যৌগ গৰম কৰা হয় এমোনিয়া নামৰ এটা কি যৌগ গৰম কৰা হয় কিহৰ সহায়ত সাগৰৰ গৰম পানীৰ সহায়ত কেনেকে যত পানীবিলাক গৰম হৈছে তাতে কিবা এটা মেচিন কিবা এটা বস্তু বনাই কেনে এইবিলাক গৰম কৰিব এই গৰম পানীবিলাকৰ সহায়ত এমোনিয়া গৰম কৰা আৰু এইবিলাক এই এমোনিয়া বিলাক অলপ গৰম পালেই গৰম হৈ যায় গতিকে এমোনিয়া গৰম কৰি কাৰণ সাগৰৰ পানীত বহুত গৰম কৰিব পৰা যায় সেইকাৰণে তাতে গৰম কৰা হয় সেই এমোনিয়া বিলাক গৰম কৰি যেতিয়া এমোনিয়া বিলাক গৰম হৈ এমোনিয়া বিলাকৰ পৰা ভাপ ওলায় কি ওলায় ভাপ ওলায় সেই ভাপ বিলাক পাইপেৰে কি কৰা হয় সংগ্ৰহ কৰা হয় এমোনিয়া বিলাকৰ পৰা যিখিনি ভাপ ওলায় সেই ভাপ বিলাক পাইপেৰে লৈ যোৱা হয় বেলেগ ঠাইত কত লৈ যোৱা হয় এটা মেচিন যত মেচিনৰ এটা ঘূৰিব পৰা কি থাকে টাৰবাইন থাকে কি থাকে টাৰবাইন কেনেকুৱা বস্তু যেটো ঘূৰে এই ভাপ বিলাকে এমোনিয়াৰ ভাপ বিলাকে কি কৰে টাৰবাইন ঘূৰায় এমোনিয়াৰ ভাপ বিলাকে এটা হজলিৰ টাৰবাইন কৰে মেচিন এটা টাৰবাইন ঘূৰায় মেচিনটো টাৰবাইনটো ঘূৰিলে মেচিনটোৰ ভিতৰত কি উৎপাদন হয় কাৰেন্ট তৈয়াৰ হয় বিদ্যুৎ তৈয়াৰ হয় এনেকে কি কৰিব পৰা যায় বিদ্যুৎ তৈয়াৰ কৰিব পৰা যায় আৰু এনেকে সাগৰৰ গৰম পানীৰ পৰা প্ৰথমতে এমোনিয়া গৰম কৰি ভাপ কৰা হয় আৰু সেই এমোনিয়াৰ ভাপেৰে ভাপ সংগ্ৰহ কৰি টাৰবাইন ঘূৰোৱা হয় ঘূৰাই কেনে সেই হজলিৰ ভিতৰত বিদ্যুৎ উৎপাদন কৰা হয় আৰু এই পদ্ধতিটোক কি কোৱা হয় মহাসামুদ্ৰিক তাপীয় শক্তি কাৰণ সাগৰৰ পানীৰ ভাপ বা তাপ ইয়াতে ব্যৱহাৰ কৰা হৈছে এমোনিয়া গৰম কৰিবলৈ আৰু সেই এমোনিয়াৰ ভাপ সংগ্ৰহ কৰি কি কৰা হৈছে টাৰবাইন ঘূৰোৱা হৈছে এখন মহাসামুদ্ৰিক তাপীয় ইয়াৰ পিছত আমি এতিয়া চাম ভূতাপীয় শক্তি নেক্সট ফুলৰলক চাইছো তেনেহলে ইয়াতে কি কৰা হয় মহাসামুদ্ৰিক তাপীয় শক্তি কি কৰা হয় অলপ তো গম পাইছা না অলপ কি কৰা হয় গৰম পানীৰ সহায়ত আকৌ কি গৰম কৰা হয় গৰম পানীৰ সহায়ত কি গৰম কৰা হয় এমোনিয়া গৰম কৰা হয় এমোনিয়া গৰম কৰি যেতিয়া এমোনিয়াৰ পৰা ভাপ ওলায় সেই ভাপৰ সহায়ত সেই ভাপবিলাক পাইপেৰে লৈ যায় সজুলিৰ টাৰবাইন কৰা হয় মেচিনৰ কি ঘূৰোৱা হয় টাৰবাইন ঘূৰোৱা হয় মেচিনৰ টাৰবাইন যেতিয়া ঘূৰিলে মেচিনৰ ভিতৰত কি তৈয়াৰ হ'ব অকলেই বিদ্যুৎ তৈয়াৰ হ'ব সেই বিদ্যুৎ বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায় কোৱাচোন এই সাগৰৰ গৰম পানী কিহৰ কাৰণে ব্যৱহাৰ কৰা হৈছে এমোনিয়া গৰম কৰিবলৈ কাৰণ সাগৰৰ গৰম পানী ব্যৱহাৰ কৰিবলৈতো আমি সাগৰৰ গৰম পানী আমি নিজেতো গৰম কৰা নাই হয় না নাই নিজে গৰম কৰিব গলেতো বস্তু লাগিব পেট্ৰল ডিজেল বা খৰিতো লাগিব কিন্তু খৰি লাগা নাই অকলে গৰম হৈছে তো সেইকাৰণে আমাৰ খৰচ হোৱা নাই সেইকাৰণে সাগৰৰ গৰম পানী ব্যৱহাৰ কৰা হৈছে আৰু এই পদ্ধতিটোৰ নাম কি মহাসামুদ্ৰিক তাপীয় শক্তি নেক্সট ভূতাপীয় শক্তি ভূ মানে হল মাটিৰ তলৰ পৰা যিবিলাক তাপ পোৱা যায় সেই তাপৰ পৰা শক্তি আহৰণ কৰিলে তাক কোৱা হয় ভূতাপীয় শক্তি ভূ মানে কি মাটি তাপ মানে কি তাপ মাটিৰ তলৰ পৰা যিবিলাক তাপ ওলাই আহে মাটিৰ তলৰ পৰা যিবিলাক কি ওলাই আহে তাপ ওলাই আহে সেই তাপৰ পৰা যদি শক্তি আহৰণ কৰা হয় তেতিয়াহ'লে সেইটোক কি কোৱা হয় ভূতাপীয় ভূ মানে মাটি যিহেতু মাটিৰ তলৰ পৰা তাপ ওলাই আহিলে সেই তাপৰ পৰা যি শক্তি আহৰণ কৰা হয় তাক কোৱা হয় ভূতাপীয় শক্তি আৰু এইটো কেনেকৈ পোৱা যায় আমি জানো মাটিৰ বহুত তলত কিছুমান পদাৰ্থ বহুত গৰম অৱস্থাত আছে ভূগৰ্ভৰ অন্তৰ্ভাগত কেনেকুৱা অৱস্থা বস্তুবিলাকৰ কেনেকুৱা পদাৰ্থবিলাক আছে উত্তপ্ত পদাৰ্থবিলাক গৰম পদাৰ্থবিলাক আছে মাটিৰ তলত ইয়াতে বেছি গৰম লাগা নাই কিন্তু বহুত তলত বহুত গৰম আছে গতিকে ভূগৰ্ভৰ অন্তৰ্ভাগত বা মাটিৰ তলত বহুত উত্তপ্ত পৰিস্থিতি আছে ভূগৰ্ভৰ অন্তৰ্ভাগ উত্তপ্ত পৰিস্থিতি আছে আৰু তেনেকুৱা ঠাইত কিছুমান কি আছে হিল আছে কেনেকুৱা হিল আছে গলি যোৱা কিছুমান হিল আছে গলিত অৱস্থাত কিছুমান হিল আছে সো হিল গলি আছে তেনেকুৱা ঠাইত গৰমৰ কাৰণে তো সেই গলিত হিলবিলাক কি হয় গলিত হিলবিলাক কিবা কাৰণত কিবা পৰিৱৰ্তন হলে ভূগৰ্ভৰ তলত মাটিৰ তলত কিবা পৰিৱৰ্তন হলে কিবা ৰাসায়নিক বিক্ৰিয়া ঘটিলে সেই গলিত হিলবিলাক লাহে লাহে একদম তলৰ পৰা ওপৰৰ ফালে ওলাই আহে অলপ ওপৰলৈ ওলাই আহে সেই ওপৰলৈ ওলাই আহি য'ত থাকে গলিত অৱস্থাত থকা হিলবিলাক য'ত থাকে সেই অঞ্চলক কোৱা হয় উষ্ণ অঞ্চল কি বুলি কোৱা হয় উষ্ণ অঞ্চল বা হট স্প্ৰিং
কাৰণে গলি যোৱা শিলবিলাক কিবা কাৰণত সেই গলি যোৱা শিলবিলাক কি হয় বহুত তলৰ পৰা ঠেকা খাই বা কিবা কাৰণত বহুত তলৰ পৰা অলপ ওপৰলৈ উঠি আহি এটা ঠাইত জমা হয়। যি ঠাইত গলিত শিলবিলাক জমা হয় সেই ঠাইৰ নাম হ'ল উষ্ণ অঞ্চল। হট স্প্ৰিং। তাহলে কি ভূগৰ্ভৰ অন্তৰ্ভাগত গলিত অৱস্থাত থকা শিলবোৰ কিবা কাৰণত সেই ঠাইৰ পৰা ওলাই আহি আন ঠাইত জমা হয়। যি ঠাইত জমা হয় সেই ঠাইৰ নাম হ'ল উষ্ণ অঞ্চল। সেই উষ্ণ অঞ্চলত আকৌ কি হয়, সেই উষ্ণ অঞ্চলত য'ত শিলবিলাক ৰৈ আছে, গৰম শিলবিলাক গলি থকা শিলবিলাক ৰৈ আছে, সেই উষ্ণ অঞ্চলত কি হয় কিবা কাৰণত মাটিৰ তলততো পানীও আছে না, সেই উষ্ণ অঞ্চলত কিবা কাৰণে পানী আহি জমা হয়। ইয়াতে এই শিলৰ ওচৰত পানী জমা হয়। শিলৰ ওচৰত পানী, গৰম শিলৰ ওচৰত পানী আহিলে গৰম হ'ব নাই? সেই পানীবিলাক লাহে লাহে সেই উষ্ণ অঞ্চলত কি হ'বলৈ ধৰে, গৰম শিলৰ কাৰণে গৰম হ'বলৈ ধৰে। পানীবিলাক যেতিয়া গৰম হয়, বিজ্ঞানীবিলাকে বহুতবিলাক পৰীক্ষা কৰিছে, তাৰপিছত কৈ আছে। কিতাপত কৈছে পানীবিলাক যেতিয়া লাহে লাহে গৰম হয়, সেই গৰম পানীবিলাক হঠাৎ কিবা হ'লে, ভূমিকম্প বা কিবা হ'লে বা কিবা কাৰণত ফাক মেলিলে মাটিত, সেই উষ্ণ অঞ্চলৰ গৰম পানীবিলাক বাহিৰলৈ ওলাই আহে। মাটিত ফাটি বাহিৰলৈ ওলাই আহে। গৰম পানীবিলাক বাহিৰলৈ ওলাই আহে। গৰম পানীত ভাপ আছে নাই? বহুত ভাপ আছে। ভাবি চোৱা, মাটিৰ তলৰ শিলৰ কাৰণে গৰম হৈছে, কিমান গৰম হ'ব পাৰে। তো সেই গৰম পানীবিলাক ওলাই আহে, বহুত ভাপেৰে সৈতে ওলাই আহে। সেই ভাপবিলাক পাইপত সোমাই দিয়া হয়। তাতে কি কৰা হয়, ডাঙৰ এটা পাইপ লগাই, সৰু পাইপবিলাক নহয়, পানী দিয়া সৰু পাইপ এইবিলাক নহয়, ডাঙৰ পাইপ সেইবিলাক লগাই দিয়া হয়। সেই পাইপত বহুত জোৰেৰে ভাপবিলাক সোমাই যায় আৰু সেই ভাপবিলাক ক'ত পেলোৱা হয়, আগৰ নিচিনাকে টাৰবাইনত লৈ যোৱা হয়। টাৰবাইনৰ আগত লৈ যোৱা হয়, টাৰবাইনটো কি কৰিব পাৰে, ধুনীয়াকে টাৰবাইনটো ঘূৰিব পাৰে। ভাপবিলাক টাৰবাইনত এৰি দিয়া হয়, টাৰবাইন ঘূৰিবৰ কাৰণে। এনেকুৱা ভাপবিলাকৰ হয় টাৰবাইন ঘূৰোৱা হয়। কেনেকে পানী ভাপ পালো আমি ক'লো। তো এই পদ্ধতিটোক কি কোৱা হয়, ভূতাপীয় শক্তি। কি বুলি কোৱা হয়? ভূতাপীয় শক্তি। কেনেকে পোৱা গৈছে কোৱাচোন? মাটিৰ তলত কিছুমান গৰম শিল আছে, আমি খুব সহজকে ক'লে কেনেকৈ ক'ম, কিছুমান গৰম শিল আছে আৰু শিলবিলাক ক'ত জমা হৈ থাকে? উষ্ণ অঞ্চলত। ক'ত জমা হৈ থাকে? উষ্ণ অঞ্চলত। সেই উষ্ণ অঞ্চলত কিবা কাৰণত যদি পানী আহে, গৰম শিলৰ কাৰণে পানীখিনিও কি হৈ যায়? গৰম হৈ যায়। গৰম হৈ সেইবিলাকৰ পৰা ভাপ ওলাই, হয় নে নাই? সেই গৰম পানীবিলাক ভাপেৰে সৈতে কেতিয়াবা ফাক মেলিলে, সেই ফাকেৰে বাহিৰলৈ ওলাই আহে। সেই পানীৰ ভাপবিলাক সংগ্ৰহ কৰি কি কৰোৱা হয়? টাৰবাইন কৰোৱা হয় আৰু বিদ্যুৎ তৈয়াৰ কৰা হয়।